আমাৰ গাঁওখন বানপানী অহাৰ পিছত বানপানী আগতো বহুত বেয়াই আছিলে বাৰু, কিন্তু বানপানী আহি যিবিলাকৰ ঘৰবোৰ অকণমান ভাল হৈ আছিলে তেওঁলোক যেনে তেনে ঘৰৰ ভিতৰতে সোমাই থাকিব পাৰিছিলে। এতিয়া তেওঁলোকে তাত থাকিব নোৱাৰা হ'ল, কাৰণ তেওঁলোকৰ মানে গোটেই ঘৰবিলাক বোকা হ'ল, মাটিৰে ঘৰ, মানে এয়া থাকিব নোৱাৰা হৈ থাকিলে। আগতে যেনেকৈ হ'লেও কিবা এটা কৰি আছিলে বাৰু, আৰু ওপৰত তেনেকৈ খেৰ দি আছিলে, খেৰ চেৰবিলাক নাইকিয়া হৈ গ'ল। এতিয়া মানে ঘৰৰ ওপৰত একেবাৰে খেৰো নাইকিয়া হৈ গ'ল, টিংপাতটো নায়েই বাৰু, খেৰ দি আছিলে, খেৰখিনিও নাইকিয়া হৈ গ'ল। নাজানো আৰু তেওঁ বহুত কষ্টত আছে, তেওঁলোকৰ পৰিয়ালটো মানে তেওঁ মানে দেখি মানে বহুত বেছি বেয়া লাগিলে। যদি কোনোবা সদাশয়ৰ হাতত এই ভিডিঅ'টো গৈছে, যদি ভাবে এওঁলোকৰ ঘৰখন হওক বুলি, আপোনালোকে আমাৰ গাঁওখনলৈ আহিব, এবাৰ মোক লগ কৰিব, মই আপোনালোকক ভিজিট কৰাই দিম। তাৰপিছত আপোনালোকে যি পদক্ষেপ লয় আপোনালোকৰ কথা, মই ইয়াত একো নাই, মই জাষ্ট তেওঁলোকৰ সুবিধা হওক, যে তেওঁলোকৰ ঘৰ এখন হওক আশা কৰিছোঁ। মানে আমি তেওঁলোকতকৈ বহুত গুণে ভালে আছোঁ বুলি ক'ব পাৰি, কিন্তু তেওঁলোকে আজি ৰাতি ঘৰত থাকিব নোৱাৰে, বেলেগৰ ঘৰত দিন কটাইছে। আৰু এই ল'ৰা ছোৱালীকেইটা মানে বহুত কষ্টত তেওঁ দিন পাৰ কৰিছোঁ বুলি কৈছে। মোক পাৰে যদি যেনে তেনে কেঁচাকৈ ঘৰ এখন বনাই দিয়ক বুলি কৈছে। মোক বৰ বিশেষ একো নালাগে, মোক ঘৰখন বনাই দিয়ক। খাবলৈ যিহেতু বোলে চাউল দাইল পিঁয়াজ এইবিলাক বস্তু সাহাৰ্য্যত দিছিলে, মোৰ ওচৰত আছে, সেইখিনি এতিয়া নালাগে, মোক অকল ঘৰ এখন কেঁচাকৈ হওক বনাই দিয়ক বুলি কৈছে। বৰ বেয়া লাগিলে, দুখ লাগিলে। যদি আপোনালোকে ভাবে পোৱাটো শ্বেয়াৰ কৰি দিব সকলোৱে দেই।